হেল্ল' গাইজ, আজি আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আজি প্ৰশ্নটো হৈছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰ বাবে স্বীকৃতি লাভ কৰিছিল। ইয়াত চাৰিটা বিকল্প থাকিব। প্ৰথম বিকল্পটো হ'ল 1961 চনৰ অক্টোবৰ 18 তাৰিখ। দ্বিতীয় বিকল্পটো 1961 চনৰ অক্টোবৰ 17 তাৰিখ। তৃতীয়টো হ'ল 1962 চনৰ অক্টোবৰ 18। চতুৰ্থটো হ'ল 1962 চনৰ অক্টোবৰ 17। এতিয়া ইয়াৰ চাৰিটা বিকল্পৰ ভিতৰত কোনটো শুদ্ধ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিকল্প নম্বৰ 1। 1961 চনৰ অক্টোবৰ 18 তাৰিখে অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰ বাবে স্বীকৃতি লাভ কৰিছিল। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।